যদি এটা সমান্তর প্রগতির এনতম পদ 3n + 5 হয় তেন্তে সাধারণ অন্তরটো কিমান হব এটা সমান্তর প্রগতি দিয়ে আছে সমান্তর প্রগতি কি দিয়ে আছে যে সমান্তর প্রগতির এনতম পদ মানে an তো এনতম পদ an কিমান দিয়ে আছে এইটো দিয়ে আছে 3n + 5 ঠিক আছে আমাক কি উলিয়াব লাগে সাধারণ অন্তরটো উলিয়াব লাগে তো এতিয়া যিকোনো সমান্তর প্রগতির পৰা সাধারণ অন্তর উলিয়াবলৈ হলে আমাক মিনিমাম দুটা পদ লাগিব সমান্তর প্রগতিটোৰ তেতিয়া হলেহে আমি সাধারণ অন্তরটো উলিয়াব পাৰিম তো আমি এই যেটো সমান্তর প্রগতির এনতম পদ দিয়া আছে ইয়াত এনতম পদ 3n + 5 ইয়াৰ পৰা কি কৰিম প্ৰথমে দুটা পদ উলিয়াই লম তো প্ৰথম পদটো যদি উলিয়াই লম প্রথম পদ উলিয়াবলৈ হলে এনৰ ঠাইত কিমান দিম আমি 1 দি দিম ইয়াত 1 দিলে ইয়াতো এনৰ ঠাইত কি দি দিম 1 দি দিম ইফালে +5 তো এইটো কিমান হৈ গল এইটো হৈ গল 8 অৰ্থাৎ প্ৰথম পদটো কিমান হলা 8 ওলাই গল এতিয়া এনৰ ঠাইত কি দিম আকৌ 2 দিম 2 দিলে 3 * এনৰ ঠাইত 2 + 5 এইটো কিমান হৈ গল 11 অৰ্থাৎ এই সমান্তর প্রগতিটোৰ যেটো এনতম পদ আছে ইয়াৰ পৰা আমি প্ৰথম পদ আৰু দ্বিতীয় পদ কি কৰি ললো উলিয়াই ললো এতিয়া আমি কি উলিয়াম এতিয়া আমি সাধারণ অন্তরটো উলিয়াই লম সাধারণ অন্তর কি বুজায় ডি ৰে বুজোৱা হয় তো ডি কিমান হ'ব 11 ৰ পৰা 8 অৰ্থাৎ দ্বিতীয় পদৰ পৰা তাৰ আগৰ পদটো কি কৰিব লাগে মাইনাস কৰিব লাগে 11 ৰ পৰা 8 গলে কিমান হ'ব ইয়াত হ'ব 3 অৰ্থাৎ সাধারণ অন্তরটো কিমান হৈ গল 3 হৈ গল 2 নং প্ৰশ্ন যদি এ বি সি পদ তিনিটা এপিত থাকে তেন্তে বিৰ মানটো কিমান হ'ব কি দি আছে আমাৰ ইয়াত তিনিটা পদ দি আছে এটা এ আছে এটা বি আছে আৰু এটা সি আছে এটা এ এটা বি এটা সি এই পদ তিনিটা এপি অৰ্থাৎ সমান্তর প্রগতি থকা বুলি কৈছে তেতিয়া হলে আমাৰ ইয়াত বিৰ মানটো ইয়াত যেটো বি আছে ইয়াৰ মানটো কিমান হ'ব তো আমি জানো তিনিটা পদ যদি সমান্তর প্রগতিত থাকে তেতিয়া হলে আমি কেনেদৰে লিখিব পাৰো যে তিনিটা পদ সমান্তর প্রগতিত থাকিলে আমি মাজৰটো ইকুয়াল টু মানে মধ্যপদ প্রথম পদ মধ্যপদ শেষ পদ তো মধ্যপদ সমান সমান আমি কি লিখিব পাৰো প্ৰথমৰটো আৰু শেষৰটো অৰ্থাৎ a + c এইটো লিখি কি কৰিব পাৰো 2 ৰে ডিভাইড দিব পাৰো এইটো এটা মান হৈ গল আৰু এনেকৈ লিখিব পাৰো এইটোক যদি এনেকে লিখো যে 2 * b = আকৌ কি লিখিব পাৰো a + c অৰ্থাৎ b ৰ মান কিমান হল a + c / কি হল 2 হৈ গল এতিয়া 3rd নম্বৰ প্ৰশ্ন এটা দ্বিঘাত বহুপদৰ এটা শূন্য কি দিয়া আছে এটা শূন্য আছে 5 এটা দ্বিঘাত বহুপদৰ এটা শূন্য 5 আৰু শূন্য দুটাৰ পূৰণফল কিমান আছে 0 বুলি দিয়া আছে তো ধৰি ললো ইয়াত 3 নম্বৰটো ধৰি ললো এটা শূন্য আলফা ইকুয়াল টু কিমান এটা শূন্য ধৰি ললো আলফা এইটো কিমান ধৰি ললো 5 শূন্য দুটাৰ পূৰণফল অর্থাৎ আলফা ইনটু বিটা শূন্য দুটা যদি এটা আলফা আৰু এটা বিটা বুলি কল্পনা কৰি লোৱা হয় তো আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল এইটো কিমান দি আছে 0 এতিয়া ইয়াত আলফাৰ মানটো কিমান আলফাৰ মানটো হল 5 ইনটু বিটা ইকুয়াল টু 0 অর্থাৎ ইয়াৰ পৰা বিটাৰ মানটো কিমান হৈ গল 0 হৈ গল অর্থাৎ এটা শূন্য 5 আৰু এটা শূন্য কি হল 0 হৈ গল আমাক কি উলিয়াব লাগে বহুপদটো নিৰ্ণয় কৰা এতিয়া বহুপদ নিৰ্ণয় কৰিবলৈ হলে বহুপদটো কি হ'ব বহুপদ নিৰ্ণয়ৰ যেটো ফৰ্মুলা এটো কি আছে x² - alpha plus beta x plus alpha into beta এটো ফর্মুলা x² - alpha plus beta alpha মানে 5 beta মানে 0 into x plus alpha into beta কিমান আছিল 5 into 0 এতিয়া x² 5 plus 0 কিমান হ'ব 5 হ'ব এটো হল 5 লগতে কি আছে x আছে আৰু লগতে প্লাস 5 into 0 কিমান হৈ গল 0 অৰ্থাৎ কি হল বহুপদটো x² - 5x এই 4 নম্বৰ প্ৰশ্ন 4x² - 8kx + 9 বহুপদৰ শূন্য কেইটা পাৰ্থক্য দিয়া আছে -4 বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় কি দিয়া আছে যে 4x² - 8kx এটা বহুপদ দিয়া আছে 4x² - 8kx + 9 শূন্য কেইটাৰ পাৰ্থক্য দিয়া আছে 4 আৰু কেৰ মান যদি 0 কে ডাঙৰ হয় তেতিয়া হলে কেৰ মানটো কিমান হ'ব তো আমি ধৰি ললো কি শূন্য দুটা
শূন্য দুটা ধৰি ললো, এটা আলফা আৰু এটা বিটা। ঠিক আছে, এতিয়া আমাক প্ৰশ্নত কি দিয়া আছে, একৰ্ডিং টু কোশ্চেন কি দিয়া আছে যে শূন্য কেইটাৰ পাৰ্থক্য মানে আলফা মাইনাস বিটা ইকুয়াল টু কিমান দিয়া আছে, আমাৰ ইয়াত 4 দিয়া আছে। লগতে এতিয়া আমি যদি এই বহুপদৰ পৰা কি উলিয়াও, শূন্য দুটাৰ যোগফল উলিয়াই লওঁ। ইয়াত আমাক কি দিয়া আছিল, শূন্য দুটাৰ পাৰ্থক্য দিয়া আছিল। আমি এতিয়া যদি ইয়াৰ পৰা শূন্য দুটাৰ যোগফল উলিয়াও, আলফা প্লাস বিটা মিন্স মাইনাস বি বাই এ, আৰু লগতে যদি আমি শূন্য দুটাৰ গুণফল উলিয়াই লওঁ, শূন্য দুটাৰ গুণফল মানে কি আলফা ইনটু বিটা, এইটো কি লিখা যায় সি বাই এ। এতিয়া ইয়াৰ পৰা মাইনাস বিৰ মান কিমান, বিৰ মান হল -8k, এইটো হল কি বিৰ মান, অৰ্থাৎ -8k এইটো বিৰ মান। এর মান কোনটো, যিটো চলকৰ পাৱাৰ 2 আছে, যিটো চলকৰ পাৱাৰ ইয়াত 2 আছে, ইয়াৰ লগত থকা সহগ 4, এইটো হল এর মান। তো ইয়াৰ পৰা আমাৰ এইটো কিমান হ'ব, মাইনাসে মাইনাসে প্লাস 8k বাই 4, অর্থাৎ কি হ'ব, কটাকটি কৰিলে 2k হৈ যাব। ইয়াৰ পৰা সি বাই এ, সিৰ মান কিমান, যিটো ধ্ৰুবক পদ 9, এইটো হল সির মান, আৰু এর মান কিমান, এর মান তো ইয়াত বহাইছো, এইটো হল 4। ঠিক আছে, তো আমি ইয়াৰ পৰা আলফা মাইনাস বিটা শূন্য দুটাৰ পাৰ্থক্য এইটো আছিল কি 4, এটা প্ৰশ্নত দিয়া আছিল। শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা আমি উলিয়াই ললো 2k, আৰু শূন্য দুটাৰ পূৰণফল এইটো উলিয়ালো কি হল 9/4। এতিয়া আমি এটা ফৰ্মুলা জানো কি, যে আমি এটা ফর্মুলা জানো 4ab ইকুয়াল টু কি a প্লাস b হোল স্কয়ার মাইনাস a মাইনাস b হোল স্কয়ার। ঠিক আছে, এইটো এটা কি আছে, বীজগণিতীয় সূত্র আছে। এই সূত্র হিসাবত যদি আমি এইটো প্রকাশ করে দিম, অর্থাৎ আমি যদি এনেকে লিখো 4 ইনটু আলফা বিটা ইকুয়াল টু a প্লাস b হোল স্কয়ার, a প্লাস b ঠাই যদি আমি আলফা প্লাস বিটা দিই, আলফা প্লাস বিটা হোল স্কয়ার মাইনাস a মাইনাস b ঠাই আমি দিলু আলফা মাইনাস বিটা হোল স্কয়ার, এটু বহাই দিয়া হল। এতিয়া 4 ইনটু আলফা ইনটু বিটা মিন্স 9/4 আছিল, এইটো ইয়াত বহাই দেব 9/4। আকৌ আলফা প্লাস বিটা মিন্স আলফা প্লাস বিটা আছিল 2k, এইটো হল 2k এইটো স্কয়ার, আলফা মাইনাস বিটা এইটো কিমান আছিল, আমাৰ ইয়াত 4 দিয়া আছিল, এইটো হোল স্কয়ার। ইয়াৰ পৰা 4 কি হৈ গল, ক্যান্সেল হৈ গল, এইটো থাকিল কি 9, ইয়াত থাকিল এইটো হোল স্কয়ার কৰিলে, এইটো হল 4k স্কয়ার মাইনাস এইটো হল কিমান 16। এতিয়া এইটো ইফালে আহিলে -16, ইফালে আহিলে কি হ'ব 9 প্লাস 16 ইকুয়াল টু 4k স্কয়ার। ইয়াৰ পৰা 16 প্লাস 9 কিমান হল 25, আৰু লগতে এইটো কি হল 4k স্কয়ার। এতিয়া দুফালে যদি বর্গমূল কৰি দিও, দুফালে কি কৰি দিম, বর্গমূল কৰি দিলে, ইয়াত যদি দুফালে বর্গমূল কৰি দিয়া হয় তেতিয়াহলে কি হ'ব, ইয়াত হ'ব √25, আৰু এইফালে বর্গমূল কৰিলে এইটো হ'ব কি √4k স্কয়ার। এতিয়া √25 ৰ বর্গমূল কিমান হল 5, ইয়াত আমি কি লিখিম, একচুয়ালি √25 ৰ বর্গমূল হয় +-5, কিন্তু আমাৰ ইয়াত কৈছে k ৰ মান 0তকৈ ডাঙৰ, সো আমি ইয়াত অকল +5 টোৱে কি কৰি দিম, লিখি দিম। ঠিক আছে, আৰু ইয়াত 4 ৰ বর্গমূল 2, k ৰ বর্গমূল k স্কয়াৰৰ বর্গমূল কি লিখি দিম, k বুলি লিখি দিলু। এতিয়া 2 আহি ইফালে কি হৈ গল, 2 ইয়াত ইনটু আছিল, ইফালে আহিলে ডিভাইড হৈ যাব, ডিভাইড হল, এইটো কি হল k, অর্থাৎ k ৰ মানটো কিমান হল আমাৰ ইয়াত 5/2। 5 নং প্ৰশ্ন, যদি দুটা মৌলিক সংখ্যা p আৰু q লসাগু এলসিএম কিমান আছে 143, লগতে p গ্রেটার দেন q, তেন্তে 3q মাইনাস 2p ৰ মানটো কিমান হ'ব। যে দুটা মৌলিক সংখ্যা দিয়া আছে, এটা দিয়া আছে p আৰু এটা কি দিয়া আছে q, এই দুটা কি সংখ্যা, এই দুটা দিয়া আছে মৌলিক সংখ্যা। ঠিক আছে, এই দুটা কি দিয়া আছে, মৌলিক সংখ্যা বুলি দিয়া আছে। এতিয়া ইহত দুজনৰ আকৌ লসাগু দিয়া আছে, লসাগু কিমান দিয়া আছে, যে লসাগু p q কিমান দিয়া আছে 143, এইটো প্ৰশ্নত দিয়া আছে যে লসাগু মৌলিক সংখ্যা দুটা লসাগু কিমান, প্ৰশ্ন 143 বুলি দিছে। এতিয়া আমি যদি এই মৌলিক সংখ্যা দুটা লসাগু উলিয়াও তেতিয়াহলে কিমান হ'ব, যে যিকোনো দুটা মৌলিক সংখ্যা লসাগু সদায় কি হয়, এই সংখ্যা দুটাৰ কি হ'ব, পূৰণফল হ'ব। অৰ্থাৎ যেহেতু p আৰু q মৌলিক, তো ইহত দুজনৰ লসাগু আমি উলিয়ালে কিমান পাম, আমি পাম p ইনটু q,
আৰু প্ৰশ্নত কিমান দিয়া আছে 143 সো গতিকে 143 আৰু p ইনটু q এই দুটা কিমান হ'ব সমান হ'ব লগতে আমি যদি এতিয়া p q যদি গসাউ উলিয়াও গসাউ কিমান হ'ব 1 হ'ব কাৰণ যিকোনো দুটা মৌলিক সংখ্যাৰ গসাউ কিমান হয় 1 হয় এইটো হল কি গসাউ কিমান হল আমাৰ ইয়াত 1 হল এতিয়া যেটো লসাগু আৰু গসাউৰ যেটো এটা সূত্র আছে সেইটো কি আছে যে LCM into HCF ইকুয়াল টু কি লিখা যায় সংখ্যা দুটার পূরণফল অর্থাৎ A into কি লিখা যায় B এইটো এটা ফর্মুলা আছে তো LCM কিমান LCM হল P into Q ঠিক আছে into HCF কিমান HCF হল 1 ঠিক আছে তো এতিয়া এইটো কিমান হৈ গল P into Q হৈ গল ঠিক আছে এইটো সূত্ৰৰ আধাৰত আমি লসাগু আৰু গসাউ পূৰণ কৰি কিমান পালো P into Q আৰু এই P into Q কে আমি কি বুলি ধৰিলাম সংখ্যা দুটাৰ পূৰণফল কিয় কাৰণ যেটো লসাগু আৰু গসাউৰ পূৰণফল সদায় সংখ্যা দুটাৰ পূৰণফলৰ কি হয় সমান হয় সো লসাগু আৰু গসাউৰ পূৰণফল কিমান আহিছে P into Q এইটোই আমাৰ কি হ'ব সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ এটা সংখ্যা কিমান হ'ব এটা সংখ্যা হ'ব P আনটো সংখ্যা কিমান হ'ব Q ঠিক আছে এতিয়া আমাক কি কৰিব লাগিব P আৰু Q ৰ মানটো উলিয়াব লাগিব এতিয়া আমি যদি P into Q এইটো তো সংখ্যা দুটাৰ পূৰণফল হয় আকৌ লসাগু আৰু গসাউৰ পূৰণফল হয় তো এইটোক যদি আমি উৎপাদকীকৰণ কৰো 143 ক যদি এতিয়া উৎপাদকীকৰণ কৰা হয় তেতিয়া হলে কি হ'ব 11 এৰে কিমান বাৰ যাব 13 বাৰ ঠিক আছে অৰ্থাৎ এটা নাম্বার কিমান হ'ব অৰ্থাৎ আমাৰ P into Q ইকুয়াল কিমান হল 11 into 13 হৈ গল তেতিয়া ইয়াত এটা হল P ৰ মান সৰি P যেহেতু Q তকৈ ডাঙৰ তো P ৰ মান হ'ব 13 আৰু Q ৰ মান হ'ব কিমান 11 তো ইয়াৰ পৰা কি পালো P ৰ মান 13 Q ৰ মান পালো 11 তো ইয়াৰ পৰা যদি আমি 3Q minus 2P উলিয়াই লওঁ তেতিয়া হলে কিমান হ'ব 3 into 13 minus 2 into 11 অৰ্থাৎ 39 minus 22 এইটো কিমান হ'ব এতিয়া মাইনাস কৰিলে 9 ৰ পৰা 2 গলে 7 3 ৰ পৰা 2 গলে 1 সো আমাৰ ইয়াৰ আনসারটো কিমান হ'ল 17 आंसर হ'ল 1.3 into 10 to the power minus 3 cube ইয়াৰ কি মান কিমান আমাৰ ইয়াত কি দিছে 1.3 into 10 to the power minus 3 ইয়াৰ হোল পাৱাৰ কিমান আছে 3 দিয়া আছে এইটোৰ মান উলিয়াব লাগে তো যেটো হোল পাৱাৰ আছে পাৱাৰ 2 ইয়াৰো হ'ব অৰ্থাৎ 1.3 to the power 3 into 10 to the power minus 3 to the power 3 1.3 তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 2.197 এইটো যেটো সূচকৰ ওপৰত সূচক আছে ঠিক আছে সূচকৰ ওপৰত কি আছে সূচকৰ ওপৰত সূচক থাকিলে কি হয় সূচক দুটা পূৰণ হয় অৰ্থাৎ মানটো কিমান হ'ব 2.197 into 10 to the power minus 9 এইটো হ'ব কি ইয়াৰ প্ৰকৃত মান